হত্যাকাৰী বুলি কৈছে। হত্যাকাৰী আমি কেনেকে চিনাক্ত কৰোঁ? আমি কৰিম নেকি? আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে। এতিয়া আমাৰ আইনতে দিয়া নাই। আমি যি আইনত আমি তাক বিশ্বাসেই নকৰোঁ। কিন্তু যেতিয়া মানুহে কৈছে যে আলফাই মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে, তো মই পাগল হ'ব লাগিবতো। মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়। মানি ল'ব পাৰিম জানো? প্ৰথমে আইন লৈছে কোনোবা হয় যিসকলে ভাৰতীয় আইন বিশ্বাস কৰে, সেই আইন যদি বিশ্বাস কৰে আইনলৈ অপেক্ষা কৰিব লাগিব। জুবিনৰ ভালটো মানে ভালকৈ ৰাখিবৰ কাৰণে, স্বাস্থ্যৱান কৰিব ৰাখি যিখিনি পদক্ষেপ ল'ব লাগিছিল কোনোৱে লোৱা নাছিলে। এতিয়া যদি ক'লে এতিয়া সিদ্ধাৰ্থই যে এনেকুৱা কৰিছে, এই যে এটা অৰ্থনীতিৰ ওপৰত জড়িত এনেকুৱা হৈ আছে, এইবিলাক কাৰণত এই জুবিনক খুলি খাইছে, একেবাৰে কেঁকুৰা কৰিছে, 24 ঘণ্টা যন্ত্ৰ মানৱ, এই কথাবিলাক আমাক কেলে নকলে? আগতে নকলে কেলে? মিডিয়াত কেলে কোৱা নাই? এতিয়া কেলে এতিয়া কেলে এইবিলাক কথা কয়? মৰা মানুহটো যি গুচিয়ে গ'ল, যি অকালতে গৈ গ'ল, তাকতো তেতিয়াহ'লে অকালত মৰিব না? সিদ্ধাৰ্থ তেতিয়া খেদা খালে কিন্তু, খালে নাখালে কিন্তু সিদ্ধাৰ্থ খেদা খালে। ইয়াৰ কাৰণে দুখ মানে জগৰীয়া কোন হওক? কোনে আনিলে সিদ্ধাৰ্থক?